হেল্ল' এভৰিৱান, ইমান প্ৰেক্টিচ আমি কিহৰ বাবে কৰি আছিলোঁ মই শেষত কৈ আছোঁ, বলক ভিডিঅ'টো চাওক। আৰু এয়া প্ৰেক্টিচৰ শেষত আমাক দিছিলে চাহ চিঙৰা, তো আমি চাহ চিঙৰা খোৱাত লাগি গ'লোঁ। আমি কি কথা পাতি আছিলোঁ সেইখিনি মই ভিডিঅ'টোত দিব নোৱাৰিলোঁ, কাৰণ এটা গান বাজি আছিলে আৰু তেনেকুৱা হ'লে যিহেতু কপিৰাইট লাগি যায়, সেইবাবে মই দিব নোৱাৰিলোঁ। অলৰেডি মোৰ কপিৰাইট লাগিছে কেইটামানত। আৰু এয়া আমি ঘূৰি আহিলোঁ প্ৰেক্টিচ কৰাৰ পাছত। এয়া মায়ে ফুলজাৰি জ্বলাই শেষ কৰি দিলে। তাৰপাছত এয়া দেউতা আহি পালে, আৰু দেউতা যিহেতু এইবছৰ আমাৰ পূজাৰ ছেক্ৰেটাৰী সম্পাদক হৈছে, তো সেইবাবে মই দেউতাক অকণমান কিবা কিবি সুধি আছিলোঁ আৰু পূজাৰ বিষয়ে ক'ব দিছিলোঁ। এয়া আইতাই মোৰ কাৰণে ছাইডত ধুনীয়াকৈ কেণ্ডেল এডাল জ্বলাই দিছিলে, মই তাতে ফুলজাৰি জ্বলাবলৈ। এয়া ককাক মই সুধি আছিলোঁ যে দীপাৱলী কি কাৰণে চেলিব্ৰেট কৰা হ'ল। আৰু এয়া মা আৰু আইতা যাব ওলাল মন্দিৰলৈ। আমাৰ গাঁৱতে যিহেতু বছৰে দিৱালী ডাঙৰকৈ হয়, এখন পূজা উদযাপন কৰা হয়, তো ফাৰ্ষ্ট পূজাৰ দিনাখন মই যাব নোৱাৰিলোঁ। তো ফাইনেলি নেক্সট ডে আমি নাচিবৰ বাবে ৰেডি হৈ গ'লোঁ, আৰু মই ওলাই মেলি গ'লোঁ। ফাৰ্ষ্ট টাইম আমি গ'লোঁ থিয়েটাৰ চাবলৈ। তো থিয়েটাৰ অলপ টাইম চালোঁ, আৰু থিয়েটাৰ চাই আমি যিহেতু মোৰ গ্ৰুপ ডান্স আছিলে, তো আমি আধাতে ওলাই গুচি আহিলোঁ, আৰু থিয়েটাৰ গোটেই সম্পূৰ্ণকৈ সেইদিনাখন চোৱা নহ'ল। আৰু মোৰ বহুতেই বেছি ভাল লগা হিৰোজন এয়া ৰাজকুমাৰ দা আছিল। মাহঁতে থিয়েটাৰ কমপ্লিটকৈ চালে বাৰু, কিন্তু মই আৰু মোৰ লগৰ কেইজনী যিকেইজনী নাচিব ওলাইছোঁ, আমি সকলোৱে আধাতে ওলাই আহিলোঁ। যিহেতু গ্ৰুপ ডান্সৰ এটা সময়তে দিয়া হৈছিলে, ইফালে থিয়েটাৰ চলি আছে, আৰু থিয়েটাৰ শেষ হোৱাৰ আগে আগে ইফালে আমাৰ আৰম্ভ হৈছে কালচাৰেল প্ৰগ্ৰামটো। আমি সেইবাবে ওলাই আহিলোঁ, আৰু এয়া ৰেডি হৈ আছিলোঁ। আমাৰ এয়া আমাক চাবলৈ এজনী মইনা আহিছে, তেওঁ লুকাই আছে, তেওঁ লাষ্টত ভাঙি দিছোঁ বৰ্তমান, যিহেতু আমাৰ মঞ্চৰ আগত হৈ থাকিব। আমাৰ এটা সৰু ল'ৰা আছে, ল'ৰা মানে ভাইটি, তেওঁ বহি আছে, তেওঁ আমাক চাই আছে সাজপাত পিন্ধা। আমাৰ এটা মইনা আছে, মইনাটো আহ্বান নাচিব, এইবাৰ আমাক চাই আছে। এয়া আমাৰ বৰ্ণালী, এয়া আমাৰ বৰষা, এয়া টুটুৰ নামটো আচল কি নাজানো, আমি টুটু বুলি আমাৰ জনপ্ৰিয় হৈছি। প্ৰণীতা হালৈ, এইটো ৰুবি হালৈ, এইটো আমাৰ ববিতা হালৈ, তাৰমানে দাস। এয়া আমাৰ জোনালী দেৱী সাজু হৈছে নাচিবলৈ। আৰু এইবাৰৰ গ্ৰুপটোত মোৰ বাহিৰে বাকী গোটেইকেইজনীয়ে বিয়া হোৱা আছিলে। যোৱা বছৰৰ গ্ৰুপটো আমি বেলেগ আছিলোঁ, তো যোৱা বছৰৰ ভিডিঅ' মই দিছিলোঁ বাৰু।